ইয়ুবৰ বিৱৰণ ৩৮ নম্বৰ অধ্যায়। জিহুৱাই ইয়ুবক দিয়া প্ৰথম উত্তৰ। তেতিয়া জিহুৱাই ধুমুহাটোৰ মাজৰ পৰা ইয়ুবক উত্তৰ কৰি ক'লে, এই যিজনে জ্ঞানশূন্য বাক্যেৰে ঈশ্বৰৰ মন্ত্ৰণা আন্ধাৰ কৰিছে, এইটো কোন? তুমি এতিয়া বীৰৰ দৰে কঁকাল বান্ধা, কিয়নো মই তোমাক সোধো, তুমি মোক কোৱা। যি সময়ত মই পৃথিৱীৰ মূল স্থাপন কৰিলো, তেতিয়া তুমি ক'ত আছিলা? যদি তোমাৰ বোধ আছে তেন্তে কোৱা। কোনে তাৰ পৰিমাণ নিৰূপণ কৰিলে, বা কোনে তাৰ ওপৰত পৰিমাণ জৰি পাৰিলে? যদি জানা তেন্তে কোৱা। যি কালত প্ৰভাতীয় তৰাবোৰে একেলগে গান কৰিছিল আৰু ঈশ্বৰৰ সকলো সন্তানবিলাকে জয়ধ্বনি কৰিছিল, সেই কালত তাৰ মূলবোৰ কিহৰ ওপৰত বহুওৱা হ'ল, বা কোনে তাৰ চুকৰ শিল স্থাপন কৰিলে? গৰ্ভৰ পৰা বাহিৰ হোৱাৰ দৰে সমুদ্ৰ যেতিয়া বাহিৰ হৈছিল, যেতিয়া মই মেঘক তাৰ বস্ত্ৰস্বৰূপ কৰিছিলো আৰু ঘোৰ অন্ধকাৰক তাক মেৰুৱা প্ৰতিস্বৰূপ কৰিছিলো, আৰু যেতিয়া মই তাৰ নিমিত্তে মোৰ বিধি নিৰূপণ কৰিছিলো, ডাং আৰু দুৱাৰ লগাই কৈছিলো, তুমি ইয়ালৈকে আহিব পাৰা, ইয়াতকৈ বেছি নহয়। ইয়াতে তোমাৰ গৰ্বী ঢৌবোৰ মাৰ যাব। তেতিয়া দুৱাৰেৰে সমুদ্ৰ কোনে বন্ধ কৰিলে? পৃথিৱীৰ চাৰিও চুক ধৰি তাৰ পৰা দুষ্টবোৰক জোকাৰি পেলাবলৈ তোমাৰ জীৱনৰ কালত কেতিয়াবা তুমি প্ৰভাতক আজ্ঞা দিছিলানে? বা অৰুণক তাৰ উদয়স্থান জনাইছিলানে? চাপ মৰা মাটিৰ দৰে পৃথিৱীৰ ৰূপ পৰিৱৰ্তন হয়, আৰু সকলো বস্তু এনেকৈ প্ৰকাশ পায় যেন এখন চিত্ৰ বিচিত্ৰ বস্তুহে। আৰু দুষ্টবোৰৰ পোহৰ সিহঁতৰ পৰা গুচোৱা হয়, আৰু ঊৰ্ধ্ববাহু ভগ্ন হয়। তুমি জানো সমুদ্ৰৰ উৎপন্ন ঠাইলৈ গৈছিলা, বা অগাধ জলৰ গুপ্ত স্থানত জানো ফুৰিছিলা? মৃত্যুপুৰীৰ দুৱাৰ তোমালৈ অনাবৃত আছিলনে? বা মৃত্যু ছায়াৰ দুৱাৰ দেখিছিলানে? তুমি পৃথিৱীৰ প্ৰস্থ বুজ পালানে? এই সকলো যদি জানা তেন্তে কোৱা। পোহৰ থকা ঠাইলৈ যোৱা বাট আৰু আন্ধাৰৰেই বা ঠাই ক'ত, যে তুমি তাৰ বাট ধৰি তাৰ সীমালৈ যাব পাৰা, বা তাৰ ঘৰৰ বাট চিনিব পাৰা? তুমি জানিছা হ'বলা, কিয়নো তেতিয়া তুমি উপজিছিলা, আৰু তোমাৰ দিনৰ সংখ্যা অধিক। সংকটৰ কালৰ নিমিত্তে আৰু ৰণ বা যুদ্ধ দিনৰ নিমিত্তে মই যি হিম আৰু শিলাবৃষ্টি সাঁচি থৈছিলো, সেই হিমৰ ভঁৰালত তুমি সোমাইছিলানে? তুমি সেই শিলৰ ভঁৰাল দেখিছিলানে? কি নিয়মেৰে পোহৰ ভাগ বতা হৈছে, আৰু কি নিয়মেৰে পূবৰ বায়ু পৃথিৱীত ব্যাপ্ত হৈছে? নিৰ্জন দেশত বৰষাবলৈ আৰু মানুহ নথকা অৰণ্যত বৰষুণ দিবলৈ, পতিত আৰু উচ্ছন্ন ভূমিক তৃপ্ত কৰিবলৈ আৰু কুমলীয়া ঘাঁহবোৰ গজাবলৈ, পানীৰ ঢলৰ নিমিত্তে নলা, বা মেঘ গৰ্জনৰ লগৰ বিজুলীৰ নিমিত্তে বাট কোনে কাটিলে? বৃষ্টিৰ জানো পিতৃ আছে, বা নিয়ৰৰ বিন্দুসমূহ জানো কোনোবাই প্ৰসৱ কৰিলে? কাৰ গৰ্ভৰ পৰা বৰফ বাহিৰ হ'ল, আৰু আকাশৰ গোটবন্ধা নিয়ৰ কাৰ ঔৰসত জন্ম পালে? জলসমূহ জমি শিলৰ নিচিনা হয়, আৰু অগাধ জলৰ ওপৰত ভাপ গোট বান্ধে। তুমি জানো কৃত্তিকা নক্ষত্ৰৰ হাৰ গাঁঠিব পাৰা, বা মৃগশীৰ্ষ নক্ষত্ৰৰ বান্ধ জানো সুলুকাব পাৰা, আৰু ৰাশিবোৰক জানো নিজ নিজ ঋতুত উলিয়াব পাৰা, বা তুমি সপ্তৰ্ষিক জানো তাৰ অনুচৰবোৰে সৈতে বাট দেখুৱাই নিব পাৰা? তুমি আকাশমণ্ডলৰ নিয়মবোৰ জানানে? পৃথিৱীৰ ওপৰত তুমি সেইবোৰৰ অধিকাৰ স্থাপন কৰিব পাৰানে? ঢল পানীয়ে তোমাক ঢাকিবৰ নিমিত্তে তুমি মেঘলৈকে তোমাৰ মাত নিয়াব পাৰানে? তুমি বিজুলীবোৰক যা বুলি পঠাব পাৰানে? সেইবোৰে জানো তোমাক কব যে এয়া আমি? ঘন মেঘক কোনে জ্ঞান দিলে, আৰু পপীয়া তৰাক কোনে বুদ্ধি দিলে? কোনে জ্ঞানেৰে মেঘসমূহক গণনা কৰিব পাৰে? যেতিয়া ধূলিবোৰ বৈ গৈ গোট খায় আৰু চপৰাবোৰ টানকৈ লগ লাগে, সেই সময়ত কোনে আকাশৰ জলৰ মুঠবোৰ বাকি দিয়ে? তুমি সিংহিনীৰ নিমিত্তে মৃগয়া কৰিবানে? যেতিয়া ডেকা সিংহবোৰে নিজ নিজ চুঙত চুপ লৈ থাকে আৰু আঁৰত খাপ দি থাকে, তেতিয়া তুমি সেইবোৰৰ হেঁপাহ পলুৱাব পাৰানে? যেতিয়া ঢোঁৰা কাউৰীৰ পোৱালীবোৰে ঈশ্বৰৰ গুৰিত চিঞৰে আৰু আহাৰৰ অভাৱত ফুৰে, তেতিয়া সেইবোৰৰ নিমিত্তে কোনে আহাৰ যোগায়? সেয়া আছিল ইয়ুবৰ বিৱৰণ ৩৮ নম্বৰ অধ্যায়। ইয়ুবৰ বিৱৰণ ৩৯ নম্বৰ অধ্যায়। তুমি জানো পৰ্বতৰ বনৰীয়া ছাগলীবোৰৰ জগাকাল জানা, আৰু মৃগীয়ে পোৱালি কেতিয়া জগায় তাক জানো তুমি ঠিককৈ ক'ব পাৰা? সিহঁতে কেইমাহ গৰ্ভধাৰণ কৰে তাক তুমি নিৰ্ণয় কৰিব পাৰানে? বা সিহঁতে জগোৱা সময় তুমি জানানে? সিহঁতে আঁঠু পাৰিহে গৰ্ভৰ পৰা পোৱালি উলিয়ায়, আৰু তেতিয়াই নিজৰ বেদনা জোকাৰি পেলায়। সিহঁতৰ পোৱালিবোৰ নোপোহা হয়, অৰণ্যতে ডাঙৰ দীঘল হৈ গুচি যায়। সিহঁতৰ ওচৰলৈ আৰু উভতি নাহে। বনৰীয়া গাধক কোনে স্বাধীন কৰি এৰি দিলে, বা কোনে বনৰীয়া গাধৰ বান্ধ সুলুকালে? মই অৰণ্যক তাৰ ঘৰ কৰিলো, আৰু লুনা ভূমিক তাৰ নিবাসৰ ঠাই কৰিলো। সি নগৰৰ কোলাহল হেয়জ্ঞান কৰে, আৰু চলাও তাৰ দাবী হুকি শুনিবলৈ নাপায়। পৰ্বতশ্ৰেণী তাৰ চৰা ঠাই। সি সকলোবিধৰ কেঁচা বৰণীয়া বন বিচাৰি ফুৰে,
মেথনে তোমাৰ তলত খাটিবলৈ মান্তি হ'বনে বা তোমাৰ দানাপাত্ৰৰ ওচৰত থাকিবনে? তুমি জোঁট জৰি লগাই মেথনক শিৰলোত ৰাখিব পাৰানে বা সি তোমাৰ পাছে পাছে উপত্যকাত মৈ টানিবনে? তাৰ বল অধিক হোৱাৰ কাৰণে তুমি তাক বিশ্বাস কৰিবানে বা তোমাৰ কাম তাক গতাই দিবানে? সি তোমাৰ খেতিৰ শস্য ঘৰলৈ আনিব বুলি আৰু তোমাৰ খলাত মৰা ধান চপাব বুলি তুমি তাত প্ৰত্যয় কৰিব পাৰানে? উট চৰাইৰ দেউকাই উল্লাস কৰে, কিন্তু তাইৰ দেউকা আৰু পাখি মৰমীয়ালনে? তাই মাটিত নিজৰ কণী পাৰি থৈ যায় আৰু ধূলিত পাবলৈ দিয়ে। কোনোবাই তাক ভৰিৰে ভাঙি পেলাব বুলি বা বনৰীয়া জন্তুৱে তাক গচকিব বুলি তাইৰ তালৈ মনত নপৰে। পৰৰ পোৱালিৰ নিচিনাকৈ তাই নিজৰ পোৱালিবোৰলৈ নিৰ্দয় ব্যৱহাৰ কৰে আৰু কণী পৰা বিফল হলেও তাই মনত দুখ নাপায়, কিয়নো ঈশ্বৰে তাইক জ্ঞানহীন কৰিলে আৰু তাইক বুদ্ধিৰ ভাগো নিদিলে। কিন্তু যেতিয়া তাই দেউকা কোবাই কোবাই লৰ মাৰে, তেতিয়া তাই ঘোঁৰা আৰু তাত উঠা জনকো হেয়জ্ঞান কৰে। ঘোঁৰাক জানো তুমি বল দিলা বা লৰি থকা কেশৰেৰে তাৰ ডিঙি জানো তুমি ভূষিত কৰিলা? তাক ফৰিঙৰ দৰে জপিওৱা জানো তুমি কৰিলা? তাৰ নাকৰ ফুৰুহনিৰ শব্দ অতি ভয়ানক। সি উপত্যকাত ভৰি মাৰে আৰু নিজৰ বলত উল্লাস কৰে। সি অস্ত্ৰ শস্ত্ৰেৰে সুসজ্জিত হোৱা সৈন্যৰ সন্মুখলৈ ওলাই যায়। সি ভয়ক হাঁহে আৰু ত্ৰাস নাপায় আৰু তৰোৱালৰ মুখৰ পৰা নোলতে। কোনে তাৰ বিৰুদ্ধে শব্দ কৰে? চিকমিকিয়া বৰ্ষা আৰু জাঠিয়ে তাৰ ওপৰত শব্দ কৰে। সি ক্ৰোধত ভয়ানক মূৰ্তি ধৰি মাটি গ্ৰাস কৰে আৰু শিঙাত ধ্বনি শুনিলে সি থিৰে থিয় হৈ নাথাকে। শিঙাত ধ্বনিৰ লগে লগে সি হি হি শব্দ কৰে। সি দূৰৈৰ পৰা যুদ্ধৰ গোন্ধ পায় আৰু সেনাপতিবিলাকৰ গৰ্জন উশৃংখনাত শুনে। তোমাৰ বুদ্ধিৰে জানো সেনে ওপৰলৈ উৰা মাৰে আৰু দক্ষিণ ফাললৈ নিজৰ দেউকা মেলে? কোৰৰ পক্ষীয়ে জানো তোমাৰ আজ্ঞাতে ওপৰলৈ উঠে আৰু অতি ওখ ঠাইত বাঁহ সাজে? সি শিলত বাস কৰে, তাতেই তাৰ বাঁহ। সি থিয় পৰ্বতৰ টিঙত আৰু দুৰ্গম ঠাইত থাকে। সেই ঠাইৰে পৰা সি আহাৰ মনে। তাৰ চকুৱে দূৰৈৰ পৰা তাক দেখে। তাৰ পোৱালিবোৰে তেজ পিয়ে। য'তে বধ কৰা হব ততে সিও। সেয়া আছিল ইয়োবৰ বিৱৰণ 39 নম্বৰ অধ্যায়।